হেল্ল' ফ্ৰেণ্ড, মই হেন্না শ্বেখ। মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। যিহেতু আজি 1 জানুৱাৰী হয়, চ' ভাবিলোঁ ঘৰত অলপ পোলাও আৰু চিকেন বনাই খাওঁ। যিহেতু মোৰ মানুহজন ঘৰত নাই, সি ৰাতিকে পাৰ্টি খাব গৈছে, ৰাতি খাই লৈ আহিব। চ' মই অকলে খাম। পোলাও আৰু চিকেন কেনেকৈ বনাম ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চ' আপোনালোকে চাব, চাই পেলাই লাইক কমেণ্ট কৰিব দেই, শ্বেয়াৰো কৰিব। মই অকলে খাম ন, চ' চিকেনখিনি অলপে আছে, মই এইখিনি কাটিম বাৰু, এতিয়ালৈকে কাটা নাই। লগতে পোলাও বনাম। পিঁয়াজ দেখাই আছোঁ, পিঁয়াজখিনি লৈছোঁ। আপোনাৰ এইখিনি পোলাওৰ কাৰণে কাটিছোঁ অলপ মিহি মিহিকৈ, আৰু এইখিনি অলপ মোটাকৈ কাটিছোঁ, যিহেতু এইখিনি চিকেনত দিম। ঠিক আছে, লগতে আপোনাৰ আদা নহৰু মটৰো আনিছে, চিকেনৰ লগত মটৰ বনাম। চ' গোটেইখিনি মই ৰেডি কৰি পেলাই আপোনালোকক দেখাই আছোঁ দেই। আৰু এটা বস্তু শ্বেয়াৰ কৰোঁ, যিহেতু মই চিকেন আৰু পোলাও বনাম, চ' আদা, এলাচি আৰু খাল মই একেলগে অলপ সময়ৰ কাৰণে ভিজাই ৰাখিম। এইখিনি এলাচিখিনি ফুলি যাব যিহেতু, চ' পিছত মই মিক্সিত এইখিনি পেষ্ট কৰি ল'ম। এইখিনি আপোনাৰ পোলাওত দিয়াটো কাম আহিব, চিকেনতো দিব পাৰিম। মই আপোনালোকক আৰু এটা বস্তু কৈ দিওঁ, যিহেতু মানুহে আদা আৰু নহৰু একেলগে পেষ্ট কৰে, মই কিন্তু নহৰুখিনি পেষ্ট নকৰোঁ। যিহেতু মই নহৰুখিনি ধুই লৈছোঁ, এতিয়া মই ইয়াত দি পেলাই অলপ চেঁচা দিহে ল'ম। চ' সেইখিনি মই চিকেনত দিব পাৰিম। মই পূৰা মিক্স কৰি নিদিওঁ, এইখিনি আপোনাৰ অলপ এনেকৈ চেঁচি পেলাই হেৰি কৰি পেলাই মাংসত দি দিম। চাওক মই এনেকৈ মাংসত দি দিম। মটৰখিনিও বাছি ল'লোঁ, পিঁয়াজখিনিও কাটি পেলাই ৰেডি হৈ গ'ল। এইখিনি পোলাও, সেইখিনি চিকেনত যাব। লগতে আপোনাৰ নহৰুখিনি পেষ্ট কৰি ল'লোঁ, পেষ্ট মানে অলপ হেৰি কৰি লৈছোঁ আৰু চেচনিত দি পেলাই। আৰু এইফালে এইখিনি যে তিতাই ৰাখিছিলোঁ, অলপ টাইম ভিজাই ৰাখিছোঁ, এইখিনি আৰু ফুলিব পূৰা একদম ভিজি পেলাই। এইখিনি লাষ্টতহে আমি পেষ্ট কৰি ল'ম মিক্সিত। মই ভিজাই ৰাখিছিলোঁ, এতিয়া এইখিনি মই আহিছোঁ মিক্সিত পেষ্ট কৰিম। ঠিক আছে, এইখিনি মিক্সিত পেষ্ট কৰি ল'ম। এতিয়া চাওক, এইখিনি আমি মিক্সিত দি পেলাই পেষ্ট কৰি ল'ম, পিছত মই বাকীখিনি দেখাম। পেষ্ট কৰি পেলাই এনেকুৱা মিক্সিত পেষ্ট কৰিব লাগিব, যাতে এলাচি হওক, খাৰ হওক, আদা হওক, একো দেখা নাযায়। এইফালে চাওক, মই কেৰাহীটো বহাই দিছোঁ। ইয়াত মই প্ৰথমে চিকেনটো বনাই লওঁ। ঠিক আছে, মোৰ বাকী চব গোটেইখিনি বস্তু, চিকেন ধুই লৈছোঁ, আদা নহৰুৰ পেষ্ট গোটেইখিনি মোৰ ৰেডি হৈ আছে। এতিয়া ইয়াত মই কেৰাহীটো বহাই দিলোঁ। মই ইয়াত দিলোঁ অইল। কিছুমানে ৰিফাইন ইউজ কৰে, বাট আমি মিঠাতেল ইউজ কৰোঁ। মই ইয়াত মিঠাতেলখিনি দিছোঁ, গৰম হ'ব দিছোঁ মিঠাতেলখিনি। পিছত মই ইয়াত চিকেনখিনি দি দিম। মিঠাতেলখিনি দিয়াৰ পিছত ইয়াতে মই চিকেনখিনি দি দিছোঁ। চিকেনত মই একো মছলা এতিয়ালৈকে দিয়া নাই, অনলি চিকেনখিনি দিছোঁ। চ' এইখিনি ভালকৈ আপোনাৰ হেৰি হ'ব লাগিব, ভালকৈ ধৰক অলপ ভাজি পেলাই পিছত মই বাকী বস্তুখিনি কি কি দিম এড কৰিম, আপোনালোকে চাই থাকিব। এয়া চিকেনখিনি ভাজা হৈ আহি আছে, ভাজিব লাগিব, পূৰা ভাজি সেইখিনি মই। এয়া চিকেনখিনি এনেকৈ ভজাৰ পিছতে মই ইয়াত এতিয়া এড কৰি দিম পিঁয়াজখিনি ইয়াতে এড কৰিলোঁ। এতিয়া মই নহৰুখিনি দি দিম। মই আকৌ এবাৰ কৈ দিছোঁ, প্ৰথমে মিঠাতেল দিছোঁ, তাত মই চিকেনখিনি ভাজি লৈছোঁ অলপ, পিছত পিঁয়াজ, নহৰু আৰু দুটামান তেজপাত দি পেলাই এতিয়া এইখিনি ভাজিম, যেতিয়ালৈকে পিঁয়াজখিনি আপোনাৰ ভালকৈ মজি নাযায়। ঠিক আছে, অলপ লাৰি চাৰি দিছোঁ। এতিয়া ঢাকনতে মই ঢাকি দিম, যিহেতু পিঁয়াজখিনি মজিব লাগিব, পিছতে মই মছলাখিনি দিম। এইফালে আপোনালোকক দেখাই দিওঁ, মই পোলাও চাউলখিনি লৈ লওঁ, যিহেতু মই অকলে খাম ন, চ' বেছি নবনাওঁ, অলপে বনাওঁ। আৰু বাকীখিনি থাকিলে ৰাতিপুৱাও খাব পাৰিম ন। হ'ব, এক পোৱাতকৈ অলপ বেছি লৈছোঁ। লগতে আৰু এটা কথা শ্বেয়াৰ কৰোঁ, মোৰ ডাঙৰ বা আৰু মানুহজনৰ, চ' তেখেতে ঘৰতে ভাজিছে মুড়ি, এইখিনি মোক দি পঠাইছে। চাওক, ঘৰত চাউল দি মুড়ি বনোৱা মুড়ি এইকেইটা চাইছেনে। এইখিনি এতিয়ালৈকে ভিজা নাই, মই অলপ আগত চালোঁ বাৰু। আৰু এটা কথা, মোৰ শাহুৱে কয় পোলাও বনোৱাৰ আগত চাউলখিনি মানে ধুই পেলাই ৰাখি দিলে সোনকালে ফুটি যায়। চ' মই ইয়াত চাউলখিনি ধুই লৈছোঁ, ইয়াতে দুটামান তেজপাতা আৰু নিমখ সোৱাদ অনুসাৰে দিব লাগিব। বাকীখিনি বাৰু মই আপোনালোকক দেখাই দিম। ইয়াত চাওক, চিকেনখিনি পিঁয়াজখিনি মজি আহিছে। এতিয়া ইয়াত মই সোৱাদ অনুসাৰে নিমখ দি দিছোঁ। ফাৰ্ষ্ট মই নিমখ এড কৰিলোঁ, যিহেতু নিমখখিনি দিছোঁ, আকৌ এবাৰ ভালকৈ মিলাই ল'ম গোটেইখিনি। নিমখখিনি দি পেলাই মিলাইছোঁ। এতিয়া মই মছলাখিনি এড কৰিম, কি কি মছলা এড কৰিছোঁ মই আপোনালোকক কৈ দিম বাৰু। এতিয়া চাওক, মিলোৱাৰ আগতে মই কৈ দিওঁ, হালধি পাউডাৰ দিছোঁ আধা চামুচতকৈ অলপ বেছি, জলকীয়া গুড়ি দিছোঁ 1 চামুচ, আপোনাৰ জিৰা দিছোঁ আধা চামুচ, আৰু লগতে জালুকৰ পাউডাৰ দিছোঁ আধা চামুচ। মই কিন্তু চিকেন বনালে চিকেন মছলা ইউজ নকৰোঁ, কিছুমান কৰে, চ' কৰিব পাৰে আপোনালোকে। চাওক, চিকেনৰ কালাৰখিনি, মছলাখিনি এতিয়ালৈকে ভালকৈ হেৰি হোৱা নাই। এতিয়া মই ইয়াত এড কৰিম আপোনাৰ আদা আৰু এলাচি খাল বাটি ৰাখিছোঁ যে সেইকেইটা। চাওক, 1 চামুচমান দি দিছোঁ। এতিয়া আকৌ এইখিনি ভালকৈ মিহলাই ল'ম। আপোনালোকে চিকেনৰ কালাৰটো চাব পাৰে, কিমান ধুনীয়া হৈছে কালাৰটো, খায়ো ধুনীয়াই লাগিব। মই আগতো বনাইছোঁ, ফাৰ্ষ্ট বনোৱা নাই বাৰু, আপোনালোকৰ লগত আজিহে শ্বেয়াৰ কৰিলোঁ। লগতে ইয়াত মই মটৰখিনি যে আছিল, মটৰখিনি এতিয়া এড কৰি দিম। চাওক, মটৰখিনি এড কৰি দিছোঁ মই, কিন্তু এতিয়ালৈকে ইয়াত পানী দিয়া নাই, পানী দিম বাৰু। মটৰখিনি ভালকৈ মিহলাই পিছত মই পানী এড কৰিম। বহুত ধুনীয়া স্মেল আহি আছে দেই, আপোনালোকক খাব মন গ'লে আহিব আমাৰ ঘৰত বাৰু কেতিয়াবা। এতিয়া মই পানী এড কৰিম ইয়াত। চাওক, পানী মই বেছি এড কৰা নাই, যিহেতু মই ভুনা কৰি আছোঁ, ঝোল নাৰাখোঁ। চ' চাওক, এতিয়া মই ঢাকি দিম। অলপ পিছত আমাৰ চিকেন ৰেডি হৈ যাব। ফাইনেল লুক আপোনালোকক দেখাম মই চিকেনৰ। ঠিক আছে, অলপ জাল পোৱাৰ পিছত মই এইখিনি ঢাকি দিম। এইফালে চাওক, পোলাওৰ কাৰণে এইটোৰ নাম কি কয় মই ভালকৈ নাজানো, বিশেষকৈ মই পোলাও ইয়াতে বনাম, চ' এইটো বহাই দিছোঁ। কেৰাহীটো বনাব পাৰি। এতিয়া মই ৰিফাইন দিছোঁ পোলাওৰ কাৰণে, ৰিফাইন আপোনালোকে ৰিফাইন ইউজ কৰিব, কাৰণ ৰিফাইন দিয়ে পোলাও বনোৱা হয়। চ' তেলটো অইলটো অলপ বেছিকৈ দিব, কাৰণ অলপ কমকৈ নিদিব, পোলাওত অইল অলপ লাগে বেছি। মই 1 পোৱাৰ পৰা অলপ বেছি চাউল লৈছোঁ,
ইমানখিনি অইল দিছোঁ, চাগে দেখা যোৱা নাই। পিঁয়াজখিনি ভাজাৰ পিছতহে দেখা যাব। এতিয়া ইয়াত আমাৰ অইলখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজখিনি ইয়াত ভাজি ল'ম দেই। মাজতে অলপ চিকেনখিনিৰ এতিয়া চাগে ভাপৰ কাৰণে কালাৰখিনি দেখা যোৱা নাই, পিছত বাৰু মই দেখাম। এইফালে চাওক মই পিঁয়াজখিনি দি দিছোঁ। এতিয়া আপোনাৰ গৰম হোৱা যে পিঁয়াজৰ ভাপখিনি, চ' দেখা যোৱা নাই বাৰু। লাষ্টটো অফ কৰি দিওঁ বাৰু, দেখা যাব। অ'কে, চাওক পিঁয়াজখিনি পূৰা ৰেড কালাৰ হৈ যোৱাৰ পিছত পোলাওখিনি যে মই চাউলখিনি যে ধুই পেলাই ৰাখিছিলোঁ, চাউলখিনি এড কৰিছোঁ। ইয়াত মই সেয়া যে আপোনাৰ আদা আৰু এলাচি খাল বাটি ৰাখিছিলোঁ, সেইখিনি এতিয়া দি দিম। ইয়াতো পেষ্টখিনি এচামুচমান দি দিছোঁ। পেষ্টখিনি পূৰা একদম তেলত ৰঙা কৰি ভাজি লৈছোঁ। পিছত মই চাউলখিনি এড কৰিলোঁ, নিমখ আগতে দি দিছিলোঁ চাউলত। এতিয়া মই আদা আৰু এলাচি খাল বাটাখিনি দি দিছোঁ। এতিয়া গোটেইখিনি মই মিক্স কৰিম। এতিয়া চাওক আপোনালোকে, মই গোটেইখিনি আপোনাৰ একদম চাওক পিঁয়াজৰ কালাৰত পোলাওখিনি ৰেড কালাৰ হৈ গ'ল। এইখিনি আপোনাৰ এই চাইডত যে চাউলৰ পৰা অলপ অলপ পানী আহিছে, পূৰা ভাজি পেলাই পিছতহে মই পানী এড কৰিম। এতিয়া অলপ সময়ৰ কাৰণে এইখিনি ঢাকি ৰাখিম, ঢাকনা দি ঢাকি দিলোঁ। অলপ পিছত আকৌ চেক কৰিম দেই। আৰু চাওক এইফালে মোৰ চিকেনখিনি অলমষ্ট হৈয়ে গ'ল। লগতে মই দিনতে মাছ বনাইছিলোঁ, আজি দালিও বনাইছোঁ। মানুহজনে দালি খাই ভাল পায়। চ' গোটেইখিনি বস্তু ৰৈয়ে গ'ল। ৰাতিটো খোৱা নহ'ব, আকৌ চাগে কালি খাব পাৰিম, যিহেতু ঠাণ্ডাৰ দিন বস্তুখিনি বেয়া নহ'ব। চ' এতিয়া অলপ গৰম কৰি থৈ দিম দুটা বস্তুৱে। ৰাতিটো মাছ নাখাওঁ, চিকেনহে খাম। ফাইনেলি দেই মোৰ চিকেনখিনি একদম ৰেডি হৈ গৈছে। চাওক বেছি জোলো ৰখা নাই আৰু বেছি আপোনাৰ হেৰি টাইপৰ কৰা নাই, অলপ গ্ৰেভি টাইপ ৰাখিছোঁ। পোলাওৰ লগত খাম ন। এইখিনি পূৰা ভাজি লৈছোঁ। আপোনালোকে পোলাৰ কালাৰখিনি চাইছেনে? এতিয়ালৈকেতো হোৱাই নাই, মই পানী একেই কৰা নাই এতিয়ালৈকে। দিয়াৰ পিছত কিন্তু মই ৰান্ধা শিকি গৈছোঁ দেই। আৰু কিবা শিকিছোঁ নে নাই নাজানো, ৰান্ধাটো টোটেলি শিকি গৈছোঁ। কিন্তু বেছি মানুহৰ ৰান্ধা মই ৰান্ধিব নোৱাৰোঁ। মই কমকৈ পাৰোঁ ৰান্ধিবলৈ। কম মানুহৰ 2জন 3জন, ইয়াতকৈ বেছি নোৱাৰোঁ। আৰু ইয়াতে এতিয়া মই পানী এড কৰি দিলোঁ। ইয়াত নহয় আপোনালোকে যিমানখিনি চাউল দিব তাতকৈ বেছি পানী দিব লাগে। এতিয়া মই যেতিয়া আপোনাৰ বেছি অলপ টাইম কাৰণে জাল দিম, পিছত মই জালটো কমাই পেলাই ঢাকনা দি ঢাকি থৈ দিম। লাহে লাহে হৈ থাকিব দেই। পোলাওখিনি পানীখিনি শুকাই গৈছে। এতিয়া মই অলপ লাৰি পেলাই ভালকৈ মিলাই পেলাই কম ভাপ দি পেলাই ঢাকি পেলাই বহাই থৈ দিম দেই। মানে একদম জুইৰ ভাপটো বহুত কমাই দিব লাগিব। জুইৰ ভাপটো একদম কমাই দিব লাগিব। এনেই আপোনাৰ 5ৰ পৰা 7-8 মিনিটমান বহাই ৰাখিলে মোৰ পোলাও ৰেডি হৈ যাব। আঞ্জাখিনি ফিনিছ হ'ল, চিকেন হৈ গ'ল, পোলাও হৈ আছে। বাকী গাইছ অলমষ্ট মোৰ পোলাও একদম ৰেডি হৈ গ'ল। এতিয়া পোলাওখিনি চাইছেনে কালাৰটো? বিনা মছলা, একো মছলা ইউজ কৰা নাই, অনলি নিমখ দিছোঁ। ইমান ধুনীয়া ৰেড কালাৰ, ব্ৰাউন কালাৰ হৈছে। একচুৱেলি ৰেড নহয়, এইটো ব্ৰাউন কালাৰ হৈছে।